মই চেলিম আছফ চেলিম ডাল্লা হয় দিল্লীৰ পৰা। মই হোৱাটছএপত এটা অডিঅ' মেছেজ পাইছিলোঁ। এই অডিঅ' মেছেজ মানে সজৰ পৰা এজন অসমীয়া মানুহে পঠিয়াইছে। এই অডিঅ' মেছেজটো আপোনাক শুনাইছোঁ, এইটো চাব। আসসালামু আলাইকুম। আমাৰ ২২ নম্বৰ বিল্ডিঙৰ গোটেইখিনি হাজি ইতিমধ্যে আহি পাইছে, কিন্তু 10জনমান হাজিৰ অৱস্থা বৰ শোচনীয় হৈ আছে। আমি ডক্টৰৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি আছোঁ। তেওঁলোকে নাখায় নলয় মিচিং হৈ আছিল, ক'তো ইফাল সিফাল গাড়ী নাপায়। গতিকে বাকীখিনি এজন ডেড হৈছে, এইটো আপোনালোকে গমেই পাইছে। আৰু 10জনমান হাজিৰ অৱস্থা খুব দুৰ্বল হৈ আছে, কাৰণ বয়স প্ৰায় 70ৰ ওপৰত, 67-68ৰ ওপৰত। গতিকে বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ মোৰ অভিজ্ঞতাৰ পৰা, আমাৰ অসম হজ কমিটিৰ মাননীয় চৰকাৰ বিষয়ববীয়াসকলক লগতে সভাপতি ছাৰক অনুৰোধ জনাইছোঁ যেন 60ৰ ওপৰৰ মানুহক আপোনালোকে দয়া কৰি হজলৈ পঠোৱাৰ ব্যৱস্থা নকৰে। তেওঁলোক অমৰাহত আহক, কাৰণ নহ'লে 45 দিন ইয়াত থাকিব লাগিলে তেওঁলোকৰ বহুত বেমাৰে দেখা দিয়াৰ পিছত ইয়াত ডক্টৰে এটা বা দুটা টেবলেট দি দিলে, টেবলেট খাই তেওঁলোক দুৰ্বল হৈ যায়। ফলৰ ব্যৱস্থা একো নাই, আলু পিটিকা আৰু দালি বস্তুবিলাকৰ জুই চাই দাম কৰি দিয়ে তেওঁলোকে। আৰু ৰাতি ৰ'দত সেই বয়সস্থ মানুহ ওলাব নোৱাৰে, খোৱা কৰিব নোৱাৰে, ৰুমত সোমাই থাকে। তাৰপিছত খাৰিমল হৈছে, হয় মোৰ বেমাৰ হৈছে, মোক হস্পিটেলত লৈ যায়। হস্পিটেলত নিলে ডক্টৰে নাচাই, কিবা এটা এনে টেবলেট কেইটামান লিখি দিয়ে আৰু একো ব্যৱস্থা নলয়। তাৰপিছত তেওঁলোক দুৰ্বল হৈ হাইৰাণ হৈ থাকে। তাৰপিছত মেইন হজৰ কাৰণে তেওঁলোকে কান্দা কাটা কৰি থাকে, কি কৰিম কি নকৰিম। তাৰপিছত তেওঁলোকে মানে বহুত কষ্ট ভোগ কৰি পেলাই ইয়াৰ পৰা গুচি যাব লগা হয়। কোনোবা ডেথ হয়, কোনোবা অসুস্থ হয়, সেইমতে ঘূৰি যায়। আৰু ঘৰৰ মানুহে ফোন কৰি পাগলা কৰি থাকে, ফোন নম্বৰবিলাক পাই যায় যিহেতু। মিনিটে 100জন মানুহে ফোন কৰি থাকে। গতিকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, 60ৰ ওপৰৰ বয়সৰ মানুহ যেন আপোনালোকে হজলৈ পঠোৱাৰ ব্যৱস্থা কাইলৈ নকৰে। অলপ চাই ল'ব স্বাস্থ্য পাতি, নহ'লে বহুত কষ্ট হয় হাজিবিলাকৰ। সেয়ে মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, কিবা ভুল হ'লে মাফ কৰিব। এই অডিঅ'টো একদম ঠিক কথা কৈছে। আৰু মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাও মই মানে এই কথাটো একেবাৰে সঁচাকৈ কৈছোঁ বুলি কৈছোঁ, কাৰণ মই পাই থৈছোঁ এইটো।